নমস্কাৰ বাইদেউ। নমস্কাৰ। আমাৰ আজি পৰম সৌভাগ্য যে বিমলা গগৈ গোহাঁই আমাৰ এগৰাকী ধেমাজিৰ গৌৰৱ, সেইগৰাকীৰ ওচৰলৈ আহি মই বহুদিনৰ পৰা ভাবি আছিলোঁ বিহু সম্পৰ্কীয় আপোনাক দুটামান কথা সুধিম বুলি ভাবিছিলোঁ। আজি মোৰ সেইখিনি সফল কৰিবলৈ মই সক্ষম হ'লোঁ বুলি ভাবিছোঁ। এতিয়া কথাটো হ'ল আপুনিতো অকল কেৱল বিমলা গগৈ গোহাঁই নহয়, নামটোৱে নহয়, নহয় আপুনি এটা অনুষ্ঠান হৈ আছে আৰু বিশেষকৈ ধেমাজিৰ বিহু মঞ্চখনত আপুনি নহ'লে সুদা হ'ব, গোটেইখন উকা হৈ পৰিব। নহয় এইবিলাক বাৰু ঠিক আছে। আপুনি 2010 চনৰ পৰা আনুষ্ঠানিকভাৱে বিহু সুৰক্ষা মঞ্চৰ লগত জড়িত হৈ আছে আৰু 2012 চনত আপুনি ধেমাজিৰ সভাপতিত্বৰ দায়িত্বটো লৈছে। এনেকুৱাতে আছিলোঁ। আৰু তাৰোপৰি আপুনি আজন্ম শিল্পী। আচলতে আপুনি জন্মৰ পিছত যেতিয়াৰ পৰা বুজি পাইছে তেতিয়াৰ পৰা আপুনি বিহু মঞ্চখনতে লাগি আছে। তোমালোকে কি কৈছা? নহয়, আপোনাৰ জীৱন বৃত্তান্ত আমি যেতিয়া পঢ়িবলৈ পালোঁ, সকলোখিনি আপোনাৰ গম পালোঁ যে আপুনি আজন্ম শিল্পী। সৰুৰে পৰা কেৱল বিহুতে নহয়, নাটকত, সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত আপুনি আগবঢ়াই নিছে, নিজেও গৈছে আৰু লোককো আগবঢ়াই নিছে। আপুনি আচলতে এগৰাকী এনেকুৱা মানুহ যাক উঠিবৰ কাৰণে এটা ষ্টেপ দিয়ে, যে মই এইটো ষ্টেপ দিছোঁ, তোমালোকে এইটো ষ্টেপত ভৰিটো দি এইটো তাৰপিছত তুমি আগবাঢ়ি যোৱা। মই কৃষ্ণহে বুলি নহয়, আমি আচলতে সেইবিলাক তেনেকৈও জানো আপোনাক, আৰু ভাল লাগিছে আমি তেনেকুৱা এগৰাকী মানুহৰ সান্নিধ্যত আমি নিজেও কাম কৰিবলৈ সুবিধা পাইছোঁ। আৰু আপুনি শিল্পী পেঞ্চন পাইছিলে, অসম চৰকাৰৰ শিল্পী পেঞ্চন পাইছিলে নহয় জানো? 2021 চনত পাইছিলে। তাৰপিছতে আকৌ লোকশ্ৰী সন্মান পাইছিলে আপুনি, বোধ কৰোঁ 2018 চনত কাৰ্বি আংলঙত দিছিলে। হয়। তাৰপিছতে আকৌ তাৰমানে লোকশ্ৰী উপাধি, এইটো অভিধাৰী উপাধি প্ৰদান বঁটা, উপাধি প্ৰদান বঁটা, সৰ্বশ্ৰেষ্ঠ বিহু সুৰক্ষা সমিতি সৰ্বশ্ৰেষ্ঠ বঁটা। ইয়াত উপাধিও দিয়ে আৰু বঁটা বুলি ক'লেতো আৰু কিবা কিবি প্ৰশস্তি পত্ৰৰ পৰা আদি কৰি বহুত বিভিন্ন থাকে, সম্বৰ্ধনা পত্ৰ থাকে। তাৰপিছতে আকৌ আইদেউ সন্দিকৈ বঁটা পাইছিলে আপুনি। এইটো 2014 চনত। আচলতে গুণগান গাওঁতে শেষেই নহয় আপোনাৰ, আৰু আমাৰ ইণ্টাৰভিউ শেষ হৈ যাব আপোনাৰ গুণগান গালে। এতিয়া আৰু গুণগানখিনি সামৰিব লাগিব। বেছি কৈছা নেকি অকণমান? নহয়, গুণীৰ গুণ আমি ল'বই লাগিব। আৰু তাৰোপৰি আমি যিখিনি মই ধেমাজিলৈ আহি দেখিছোঁ আপোনাক প্ৰতিটো সময়তে আপুনি বিহু বিষয়ত বিশেষকৈ যেনেকৈ খামোচ মাৰি ধৰি আছে, এটা নিৰ্দিষ্ট খুঁটিত আপুনি ধৰি আছে, তেনেকৈ আপুনি নথকা হ'লে বিহু ধেমাজিৰ পৰা ইমান মানদণ্ডটো উন্নত নহ'লহেঁতেন আৰু ইমান কেইগৰাকী অসম যিনি আহিব নোৱাৰিলেহেঁতেন। এইটো সঁচা কথা। এইটো আপোনালৈ যাব, ইয়াৰ ক্ৰেডিটটো আপোনালৈ নিশ্চয় যাব। ভাল লাগিছে। আমিনো কেনেকৈ আপোনাক অকণমান দিহা পৰামৰ্শ দিছোঁ। হয়, আৰু যিটো দিহা পৰামৰ্শ দিছোঁ তেওঁলোকে সেইটো অনুকৰণ কৰিছে। আৰু তেওঁলোকে মোৰ ওচৰলৈ আহিলে কিজানি আমি অসমৰ শ্ৰেষ্ঠ হ'ম এনেকুৱা এটা অনুভৱ লৈ আহে, আৰু সেইকাৰণে এটা আশীৰ্বাদ। সেইটোৱে আশীৰ্বাদটো লৈ আৰু ভুল ত্ৰুটিখিনি আচলতে আপুনি দেখুৱাই দিব পাৰে। আপুনি কোনগৰাকী নাচনীৰ বিশেষত্ব কি সেইটো আপুনি সেইটো আপুনি অনুধাৱন কৰিব পাৰে। এইটো আপুনি চাই তেওঁলোকক কোন ক্ষেত্ৰত আগবঢ়াই নিব লাগে সেইটো আপুনি জানে। তেওঁলোকৰ নাচৰ লয়লাস প্ৰতিগৰাকী বেলেগ। কোনজনী নাচনীয়ে কোনটো লয়লাসত মানুহৰ দৰ্শকৰ, বিচাৰকৰ আৰু পৰম্পৰা আকৰ্ষণ কৰিব পাৰে, এই বস্তুটো মই তেওঁলোকৰ মাজৰ পৰা উলিয়াই থৈছোঁ। হয়, আৰু সেইটোকে তেওঁলোকে অত্যাধিককৈ চৰ্চা কৰি আৰু ধেমাজিৰে নাম ৰাখি আনিছে। প্ৰতি বছৰে এগৰাকী হৈ আহিছে ধেমাজিৰ বিহুৱতী। এইবাৰ শ্ৰী লতাশিলৰ বিহু সম্ৰাজ্ঞী পালে, তেনেকৈ ভাল লাগিছে। আমাৰো ভাল লাগিছে। হয়, আচলতে ধেমাজি মই শিকাবলৈ লাগে বা মই পৰামৰ্শ দিছোঁ, মই শুদ্ধ কৰিছোঁ নহয়। ধেমাজিত যিটো বিহু নাচ আৰু ট্ৰেডিশ্যনেল যিটো পৰম্পৰা ৰূপ আহিছিলে, এইটো প্ৰথম কলাক্ষেত্ৰত সংঘমিত্ৰা বৰগোহাঁই আৰু পপী বৰুৱা মই লৈ যাওঁতে অসমৰ আলোচক 7জনৰ ভিতৰত চবেই কৈছে যে এইটোৱে অসমৰ
পৰম্পৰা নাচৰ ভংগীমাত পৰে। আৰু ধেমাজিয়ে এইটো পৰম্পৰা ৰক্ষা কৰিছে বুলি কৈছে আৰু মানে এই বস্তুটো ধেমাজিত বিহু নাচৰ আৰু মুকলি বিহুৰ যিটো মানদণ্ড, এই মানদণ্ডটো উন্নত হৈ যোৱাত মোক কিছু বৰঙণি নথকা নহয়। হিচাপে আপুনি বিহু বিশেষজ্ঞ হিচাপে আপোনাক কিতাপটো দিলে সদৌ অসমৰ মানুহে। এতিয়া মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে আপুনিতো অতীজৰে পৰা বিহুৰ লগত জড়িত। বিহুখন আপোনাৰ দিনৰ পৰা আজিলৈকে আপুনি সেই বিহু মঞ্চতে হওক বা বিহু উদযাপন কৰা বিভিন্ন ক্ষেত্ৰতে হওক আপুনি তাৰ পৰিৱৰ্তন কি দেখিছে? আৰু আপোনাক মই শেহতীয়াকৈ সোধোঁ যে বৰ্তমান যে বিহু সন্মিলনবিলাকত বিহু উদযাপন কৰে জেঠ মাহত, আপোনাৰ সেই সম্পৰ্কে মতামতটো কি কওকচোন? অতি দুৰ্ভাগ্য কথা, বিহু জেঠ মাহত উদযাপন কৰিব নালাগে। জেঠ মাহত অসমীয়া কৃষিজীৱী মানুহে তেওঁলোকে পথাৰত নাঙলৰ মুঠিত হাত দিব লাগে। কাৰণ বসন্ত উৎসৱ চ'ত আৰু বহাগৰ ভিতৰত হয়। আমি চ'তৰ পৰা বিহু কৰোঁৱেই, পৰম্পৰাটো চ'তৰ পৰা বিহু আছিলে আৰু বহাগৰ শেষলৈকে। আৰু ইয়াৰ পাছত আনন্দ কৰি ইমান ফূৰ্তি কৰি লৈ ইমান আনন্দ কৰি মনৰ ভিতৰত মানে যৌৱনৰ যিবোৰ গীত আছে, মনৰ ভিতৰত জীৱনৰ লগৰী বাছি লোৱা বিভিন্নবোৰ আনন্দ কৰি লোৱাৰ পাছত খেতি খোলাত ধৰিবলগীয়া জেঠ মাহত। আৰু জেঠ মাহত বিশেষকৈ অসমীয়া মানুহে আহু ধান বেছি কৰিছিলে আৰু আহু ধানলৈ বহুত বিহুনামো আছে। বাইদেউ, আৰু এটা প্ৰশ্ন আপোনালৈ আমি নিক্ষেপ কৰিম যে বৰ্তমান সময়ত বিহু কমিটিবিলাকে বিহু উদযাপন কৰি আছে, বিহু মেলা পাতি আছে, তেওঁলোকৰ নিজৰ ভাগে যেনেদৰে মন গৈছে তেনেদৰে বিহু উদযাপন কৰি আছে। যেনে এতিয়া ধৰক আমাৰ একৰ্ড ফিল্ডতে আজি প্ৰায় 7-8খনমান বিহু মঞ্চ হৈ গ'ল, দেখিছেই নহয় তাতে। তাৰপিছত তাত আপুনি পৰিৱৰ্তন কি দেখিলে কওকচোন? পৰিৱৰ্তনটো আচলতে কাৰ্যসূচী পৰিৱৰ্তন আৰু পৰিৱেশ কলাৰ পৰিৱৰ্তন, কোনটো কথা ক'ম মই? আপুনি কাৰ্যসূচীৰ কথাখিনি প্ৰথমে কৈ লওক। কাৰ্যসূচী মানে কিছুমানে বিহু প্ৰদৰ্শন কৰোৱায় আৰু কিছুমানে প্ৰতিযোগিতা পাতিছে। প্ৰতিযোগিতা এখনমান বিহু তুলিয়ে প্ৰতিযোগিতা পাতিছে। অকল মুকলি বিহু, ডেকা গাভৰু ৰাতি মুকলি বিহু যিটো মানে তাহানি চ'তত কৰিছিলে, তাতে ডেকা গাভৰু মুকলি বিহু খুব কম পাৰ্টি আহিছে, কেইটামান পাৰ্টি আহিছে, 8-9টা মান আহিছে। এখনমান বিহু তুলিয়ে প্ৰদৰ্শন কৰোৱাইছে আৰু এখনমান বিহু তুলিয়ে বৰ ডাঙৰকৈ জুবিন গাৰ্গক আনিছে আৰু বিহু প্ৰতিযোগিতাও পাতিছিলে। তাতে হুঁচৰি বিহু আৰু বৰ বিহুতি প্ৰতিযোগিতা পাতিছে। এই প্ৰতিযোগিতাবিলাকৰ ভিতৰত মই ক'বলৈ গ'লে বহু কথা আছে। যেনে হুঁচৰিত তুমি মহিলাৰ অংশগ্ৰহণ কৰা বুলি জানানে? মহিলা বৰ্জিত অকল কেৱল পুৰুষে অংশগ্ৰহণ কৰা বুলি জানা? হুঁচৰি য'ৰ পৰা আহিছে সেইটো কেৱল পুৰুষে, কেৱল পুৰুষে। মই যেনেকৈ গম পাইছোঁ মানে আহোম স্বৰ্গদেউৰ দিনত পুৰুষেহে কেৱল ঘৰে ঘৰে গৈ হুঁচৰি গোৱা প্ৰথাটো আছিলে। মহিলাসকলেও বেলেগ হুঁচৰি গায়, কিন্তু হুঁচৰি নহয়, মহিলাসকলেও বিহু মাৰে, কিন্তু তেওঁলোকৰ গছৰ তলত। এই পুৰুষৰ পৰা বৰ্জিত সেইটো। এতিয়া মই ক'ম, বিহু আমাৰ অসমৰ এই বাপতিসাহোন বিহুটো 3টা শৈলীত মানে প্ৰকাশ হৈছিলে। কেৱল পুৰুষৰ হুঁচৰি, কেৱল পুৰুষে ঘৰে ঘৰে মাংগলিক অনুষ্ঠানৰ নিচিনাকৈ জয়ধ্বনি দি গৃহস্থক সন্মান জনাই মানে ঘৰে ঘৰে আশীৰ্বাদ দিছিলে। তাত দান দক্ষিণা বা মাইক লৈ পেলাই ব্যৱস্থা কৰা নাছিল। আৰু পথাৰত মানে সন্ধ্যা সময়ত চ'ততে ৰাতি বিহু ডেকাই এখন খোলা, গাভৰুৱে এখন খোলা পাতিছিলে ওচৰা ওচৰি। কাৰণ তাত ওচৰা ওচৰিকৈ এইকাৰণে খোলা হৈছিলে, মনৰ ছোৱালীজনীক, ভাল পোৱা ছোৱালীজনীক প্ৰেম নিবেদন কৰা, আৱেগ অনুভূতি আৰু ভাল পোৱা ছোৱালীজনীক ঘৰখনে নিদিয়া
ভালপোৱা ছোৱালীজনীয়ে সেই ল'ৰাটোলৈ যাবলৈ ঘৰখনে নিদিয়া, আৰু তেওঁলোকৰ মাজত কোনোবা এজনীয়ে ভাল পাবলৈ বিচাৰে, এনেকৈ বিভিন্ন মনৰ ভিতৰত প্ৰেম সৃষ্টি হোৱা অনেক বিহুনাম আজি গোটেই কিতাপে কিতাপে আছে। হয়, সেইখনক আমি ৰাতি বিহু বুলি কৈছোঁ, ডেকা গাভৰু ৰাতি বিহু। এতিয়া মঞ্চলৈ আহিলে কাৰণে মুকলি বিহু, ডেকা গাভৰু মুকলি বিহু। আৰু গাভৰুসকলে একেবাৰে নিজস্ব চিন্তাধাৰাৰে জেং বিহু বা গাভৰু বিহু, টকা বিহু, এই আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ফালে টকা বিহু বুলি কৈছিলে, আৰু বিভিন্ন ঠাইত আমাৰ জেং বিহু বুলি কৈছিলে, জেং দি লৈছিলে। তাৰপিছত গাভৰু বিহু বুলিও কৈছিলে, বা যি নহওক আমি এটা কথাই জানো, মহিলাসকলে কোৱা বিহুখনক নামটো জেং বিহু বুলি এতিয়া প্ৰচলিত হৈছে। যিহেতু কলাক্ষেত্ৰত, তোমালোকৰ হয়তো সেই সময়ত মনত আছিল নাই, কলাক্ষেত্ৰত এই জেং বিহু আৰু ঘৰ বিহু লৈ মোৰ লগত বহুত বিতৰ্ক হৈছিলে। শেষত মই এই বিতৰ্ক গোটেই পেপাৰে পত্ৰই বিতৰ্ক হৈছিলে জেং বিহু হ'ব লাগে বুলি। এই বিতৰ্কত শেষত মই স্পষ্টীকৰণ দিছিলোঁ কেনেকৈ সৃষ্টি হ'বলৈ পালে, এইবিলাক বহুত কথা। যি কি নহওক আমি জেং বিহু বুলি এতিয়া নামকৰণ হৈছে, আমি জেং বিহু বুলিয়ে মানিছোঁ। এই তিনিওটা বিহু পৰিৱেশ কলাৰ শৈলী বেলেগ বেলেগ। যদি হুঁচৰি গাভৰু ছোৱালী এখিনি আনি জেং বিহু প্ৰেম নিবেদনৰ, প্ৰকৃতি নিবেদনৰ যদি বিহু গুৱাই পেলাই গৃহস্থ ঘৰ চোতালত যদি মাৰিবলৈ হয়, এইটো বিহুক আমি বিকৃত বা বিহু অকণমান অপসংস্কৃতি হৈছে বুলি আমি কম নকওঁ। আমি সাহসেৰে ক'ম, মই সাহসেৰে ক'ম যে পুৰুষৰ হুঁচৰিটো পুৰুষে কওক, কিমান সুন্দৰ লয়, কিমান সুন্দৰ সুন্দৰ ঢোলৰ চাপ, বিভিন্ন ঢোলৰ চাপ, কাঁহী ঘূৰাও তেতিয়া পুৰুষে ঘূৰাইছিলে। পুৰুষৰ এই জাত নামবোৰ তেতিয়া জাত লগাই লগাই জাত নাম গাইছিলে, আৰু হাঁচতি খুজিছিলে, গামোচা খুজিছিলে, চেলেং চাদৰ খুজিছিলে। এই অনেক সুন্দৰ সুন্দৰ বৈষম্য বিহু নামবোৰ তল পৰি গ'ল। প্ৰতিযোগিতাত হুঁচৰিৰ লগত গাভৰু ছোৱালী আনি এডোখৰ খিচিৰি কৰি পেলাইছে, এডোখৰ মুকলি বিহু গাইছে, এডোখৰ হুঁচৰিও। তেওঁলোকে এই এডোখৰ হুঁচৰি, এডোখৰ মুকলি বিহু কৰিবলৈ তেওঁলোকে এইটো পৰম্পৰাৰ ছবি ক'ত পালে? পইচাৰ লোভত তেওঁলোকে, আৰু উদযাপন সমিতিবিলাকে এই বিষয়টো হুঁচৰি বিহু বুলি কিয় দিবলগীয়া হয়? হুঁচৰি বিহু বুলি লগ লগাই দিছে তেতিয়া মানে গাভৰু হুঁচৰি বিহু সেইটো নহয়, হুঁচৰিখনত বিহু গায়, হুঁচৰিখনত প্ৰথম নাম ঘোষা, পদ ঘোষা গাই গৃহস্থৰ পৰা অনুমতি লৈ বিহু কৰে। হয়, সেইকাৰণে হুঁচৰি বিহু হ'ব পাৰে। তাত গাভৰু ছোৱালী আনিব লাগে বুলি ক'ত পাইছিলে? আৰু এই গোটেই বস্তুটো খুব বেছি 1980 দশকৰ 70 দশকৰ ভিতৰৰ পৰা আহিছে। 100 বছৰ হৈছে নেকি ই পৰম্পৰা হ'বলৈ? আৰু এইটো তেতিয়া মঞ্চলৈ বিহু আহিছে 52 চনত, ৰাধা গোবিন্দই মঞ্চলৈ আনিলে। ৰাধা গোবিন্দৰ মহোদয়ৰ লগতে, পৰম পুৰুষজনৰ লগতে অসমৰ বুদ্ধিক মহলে আনিলে। তেতিয়া ধেমাজিৰ পৰা বিহু কৰিবলৈ গৈছিলোঁ, তেতিয়াতো মুকলি বিহুহে কোৱা হৈছিলে। হুঁচৰিত নাচনী লৈ পেলাই নাচি পেলাই কোনেও বিহু কৰা নাই। আৰু যিজনে হুঁচৰি লৈ আহিছে তেওঁলোকে সেই বিহু তাৰ ভিতৰতে বাছি পেলাই তেওঁলোকে পুৰস্কৃত কৰিছিলে। 6-7 বিহু মাতে, তেওঁলোকক 3 বা 4 মাৰিবলৈ দিয়ে। তাৰ ভিতৰত কোনযোৰ বিহুৰ মানে যিটো বিহু উন্মাদনা, বিহু যিটো ঐক্যতা, বিহু শৃংখলতা, এইটো কোনযোৰ বিহুৱে বেছি ৰক্ষা কৰি আছে সেইযোৰ। বাইদেউ, আৰু এটা প্ৰশ্ন আপোনালৈ মই নিক্ষেপ কৰিম। প্ৰশ্নটো হ'ল, বিহু হ'ল এজোপা বটবৃক্ষ, যিজোপা বটবৃক্ষৰ তলতে আমি অসমীয়া জাতিটোৱে জিৰাওঁ, আমি অসমীয়া জাতিটোৱে আনন্দ কৰোঁ, তাতেই আমি সুখ অনুভৱ কৰোঁ। গতিকে এই বিহুটো আমি পৰম্পৰাগতভাৱে একে কৰি ৰাখিবলৈ, পৌৰাণিক দিনৰ লগত একে কৰি ৰাখিবলৈ আমি সকলোৱে অতন্দ্ৰ প্ৰহৰী হৈ তাত থাকিব লাগিব। বৰ্তমানৰ দিনবোৰত আমি দেখিছোঁ বিহু কৰ্মশালা আয়োজন কৰিছে, বিভিন্ন অনুষ্ঠানবিলাকে আখৰা আৰম্ভ কৰিছে। এইটো এটা শুভ লক্ষণো, কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্মক, উঠি অহা প্ৰজন্মক ঢোলৰ শিক্ষাই হওক বা নাচনী নচোৱাৰ ক্ষেত্ৰতে হওক নিয়ম নীতিবিলাক তেওঁলোকক জানিবলৈ দিছে, আৰু এটা ভাল আন্দোলনেই হৈছে বুলি ক'ব লাগিব। বিহুৰ ক্ষেত্ৰত ভাল হৈছে। আৰু এটা কথা, তাত কিছুমান বিসংগতিও আমি দেখিবলৈ পাওঁ। এতিয়া আপোনাৰ দৃষ্টিত যে ভৱিষ্যতৰ প্ৰজন্মলৈ
এই বিহু যিবিলাক আখৰা, এই আখৰাই কিবা কি বাৰ্তা আনিব, কি বাৰ্তা আনিব বুলি আপুনি ক'ব বিচাৰে? বৰ ডাঙৰ ডাঙৰ প্ৰশ্ন কৰিছা, তুমি বৰ বুদ্ধিমতী ছোৱালী। ডাঙৰ ডাঙৰ প্ৰশ্ন ডাঙৰ মানুহকে কৰিব লাগে। বৰ বুদ্ধিমতী ছোৱালী। যি কি নহওক, এই যে আখৰাবিলাক কৈছে, হয়, আখৰাই নাচিবলৈ কিছুমান ছোৱালী শিকাইছে, কাৰণ এইটো শৈক্ষিক পৰিৱেশৰ প্ৰশ্ন আহে। আজিকালি বিহুৰ ওপৰত বিভিন্ন প্ৰশ্ন হয়, আৰু এই শিকিবলৈ নাচিবলৈ শিকোৱাটোতো বিভিন্নজনৰ বিভিন্ন মত। বিভিন্নজনৰ আখৰালৈ কোনবোৰ আহিছে, প্ৰতিখন আখৰাত বিহু বিশেষজ্ঞ, বিহু শিপা থকা, শিপা কথা জনা এজন মানুহ তাত ৰাখিব লাগে, ভুল কুটিটো ক'বলৈ। তেওঁলোকে সমস্ত বিহু কথা জানিব বুলি ভাবা নেকি? নাচৰ কথা জানিব, নাচৰ কথাখিনি লয়, তাল, ভংগিমা, ঢোলৰ চেও, এইবোৰ তেওঁলোকে চব জানিব। তাৰমানে তেওঁলোকে আখৰা কৰি কৰি মুখস্থ হৈ গৈছে, তেওঁলোকে চব জানিব। কিন্তু তেওঁলোকে আখৰা বুলি ক'বলৈ গ'লে বিভিন্ন ধৰণৰ বিহু যিটো পৰম্পৰা গতি, সেই গতিটো বিহু নামবিলাক, বিহুৰ লগত কি কি সামঞ্জস্য হৈ আছে, জনজীৱনত ছবি থকা নাম কেইষাৰ আছে। মাছ মৰা সঁজুলি নাম, ধান দোৱা, ধান কঢ়িওৱা ধানৰ ওপৰত সঁজুলি নাম, তাৰপিছত মৈ, কি বুলি কয়, মৈ দিয়া নাঙল বোৱলি লৈ কিমান নাম গাইছে, আৰু খাদ্য সম্ভাৰৰ ওপৰতে বা কিমান নাম জানিছে। গোটেই নামবোৰতো ভৰ্তি হৈ আছে, আৰু তেওঁলোকে নাচিবলৈ শিকাইছে, ঠিকেই হৈছে। কিন্তু আমাৰ লক্ষ্য চব সম্ৰাজ্ঞী হোৱাই নেকি? আমাৰ লক্ষ্য, আখৰা পতা মানুহখিনিৰ লক্ষ্য চব সম্ৰাজ্ঞী হোৱাবলৈ নহ'ব নহয়, যে বিহুটোক চবেই মনে প্ৰাণে ভাল পাই নাচক। সম্ৰাজ্ঞীবিলাকে আহি শিকাইছে, আখৰা কৈছে, ঢুলীয়া আছে, এইটো এটা খুব ভাল ব্যৱস্থা হৈছে। মই এইষাৰে ক'বলৈ গৈছোঁ যে মই তেওঁলোকক মই বেয়া বুলি ক'বলৈ যোৱা নাই, প্ৰত্যেকৰে শিকন পদ্ধতিটো বেলেগ হৈছে অসমত। কিন্তু মই ভাবোঁ অকল ছোৱালীকে নচোৱা মই বেছি দেখিছোঁ। অকল ছোৱালীয়ে বিহুটো ৰাখিব পাৰিব নেকি, ৰক্ষা কৰিব পাৰিব নেকি? যদি তাত ঢোল নাবাজে, যদি তাত পেঁপা নাবাজায়, যদি তাত সুতুলি নাবাজে, যদি তাত গগনা নিশিকায়, যদিহে তাত তাল বজাবলৈ নিশিকায়, যদিহে তাত মানে আমাৰ বৈষয়িক জীৱনৰ হুঁচৰি যিবোৰ ইমান ৰসাল, ঢোলৰ চেও চাপৰ, কছাৰী চেও, ডুমুনি চেও, এনেকুৱা কিছুমান চেও আছে, লহৰী খেলা, এইবিলাক যদি আমি নিশিকাওঁ, অকল বিহু নামত ঢোলটো বজাই নাচিলে বিহু ৰক্ষা হ'ব বুলি ভাবা নেকি? মই কেতিয়াও নাভাবোঁ। সেইকাৰণে আখৰাবিলাকৰ ওপৰত মোৰ মানে অলপ আক্ষেপ আছে। আখৰালৈ যিখন কমিটিয়ে আখৰা লয়, তেওঁলোকেও টকা ঘটা ব্যৱসায় কৰিছে, ফিজ লৈছে, আৰু যিসকলে শিকাবলৈ আহিছে তেওঁলোকে 20-22 হাজাৰ, 25 হাজাৰ, 30 হাজাৰ লৈছে। তেওঁলোকে ল'বলৈ পৰিশ্ৰম কৰিছে, আৰু তেওঁলোকক মাতি আনি আমাৰ তাত এটাই কথা যাব লাগে যে হুঁচৰি যোৱাত, হুঁচৰিৰ কাৰণে 20-30টা ল'ৰা উলিয়াই লওক, তেওঁলোকক ঘোষা, পদ ঘোষা গাবলৈ শিকাওক, তেওঁলোকক পুৰণা নামবিলাক গাবলৈ শিকাওক। পুৰণা ইমান নাম আছে, প্ৰতি জনগোষ্ঠীবিলাকৰো পুৰণা নাম হুঁচৰিত আছে, আৰু সেই হুঁচৰি নামবিলাকৰ পাছত গৃহস্থৰ পৰা উন্নতিলৈ জাত নাম, জোৱা নাম, গামোচা খোজা নাম, চেলেং চাদৰ খোজা নাম, টকা খোজা নাম, আকৌ শৰাইখনত কম হ'লে আকৌ জুৰি নাম গোৱা, খেতি বৈষয়িক বিষয়ৰ নাম, এই নামবিলাকো শিকাব লাগে। আমি আখৰাটোত ছোৱালীক যেনেকৈ আমি এগাল 100, 150, 200, 300 ছোৱালী লৈ পেলাই নাচাইছোঁ, তেনেকৈ ল'ৰাকো আমি 300 ল'ৰাক যদি ঢোল বজাবলৈ শিকাওঁ, তেতিয়াহে মই বিহু ৰমক জমক হ'ব। আৰু বিহু যিটো মাদকতা, বিহু যিটো উন্মাদনা, বিহু যিটো প্ৰাণ, আমাৰ জাতিৰ সন্মান, তেতিয়াহে ৰক্ষা হ'ব বুলি ভাবোঁ। অকল নাচনি নচোৱা বিহুৱে কিন্তু আমাৰ সন্মান, আমাৰ জাতীয় উৎসৱটোৰ মৰ্যাদা, আমাৰ জাতীয় উৎসৱৰ মানে ঐতিহ্য ৰক্ষা কৰিব, বৈশিষ্ট্যও ৰক্ষা কৰিবলৈ মই নাভাবোঁ। মৰ্যাদাটো নাথাকিব, পুৰণা মৰ্যাদাটো নাথাকিব। ঠিকেই, আমি আজি ইমানতে সামৰিম। আপোনাৰ লগত মই পতা কথাখিনি আকৌ পাতিম, আমি কেতিয়াবা একেলগে এনেধৰণে অন্তৰংগতাৰে কথাখিনি পাতিম। আমি বৰ ভাল লাগিলে, মোৰো ভাল লাগিলে। ক'বলৈ নেপায়, মোৰ বুকুখনত কিবা খুন্দা মাৰি আছে। উজনি বিহু
এনেকুৱা মানে বেলেগ বেলেগ দৃশ্যবোৰ দেখি মোৰ বুকুখনৰ উজনি ভাটি কৰি থাকে। কাৰণ মই বিহুক অকলেই ভাল পাওঁনে তেওঁলোকেও ভাল পায়? তেওঁলোকে যদি ভাল পাইছে এনেকুৱা কিয় হৈছে? বিশেষকৈ মই বিহু হুঁচৰি বুলি ক'লে গাভৰু ছোৱালী আহি নাচি দিয়াৰ লগে লগে মুকলি বিহুটো শেষ হৈ গৈছে। বিহু হুঁচৰি বুলি কৈ বিহু হুঁচৰি নামৰ পদঘোষাৰ লগত গাভৰু ছোৱালী নচাৰ লগে লগে হুঁচৰি যিটো মাদকতা সেইটো নাইকিয়া হৈছে।